নমস্কাৰ, মই নীলাক্ষী বৰা লাংচমেপি ব্লকৰ অন্তৰ্গত দিছুবাই ক্লাষ্টাৰৰ চন্দ্ৰসিং টেৰাং মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী। আজি মই অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এটি পাঠ আগবঢ়াব বিচাৰিছোঁ। আজি আমি পঢ়িবলৈ আগবঢ়া পাঠটি হৈছে প্ৰাকৃতিক সম্পদৰ এটা গুৰুত্বপূৰ্ণ ভাগ ভূমি সম্পদ। ভূমি সম্পদৰ বিষয়ে পঢ়াৰ আগতে আমি প্ৰাকৃতিক সম্পদনো কি জনাটো দৰকাৰ। অৱশ্যে তোমালোকে আগৰ শ্ৰেণীত প্ৰাকৃতিক সম্পদ সম্পৰ্কে কিছু আভাস পাই আহিছা। তথাপিও প্ৰাকৃতিক সম্পদ মানে কি মই তোমালোকক ক'ব বিচাৰিছোঁ। মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকেই আমি প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰোঁ। যেনে মাটি, পানী, বতাহ, খনিজ পদাৰ্থ, উদ্ভিদ, বন্যপ্ৰাণী আদি। প্ৰকৃতিৰ এই অনবদ্য উপাদানসমূহ আমাৰ বাবে অমূল্য সম্পদ। ই আমাৰ বাবে অতিকে দৰকাৰী আৰু উপযোগী। প্ৰকৃতিৰ এই উপাদানবোৰৰ ভিতৰত আজি আমি পঢ়িবলৈ লৈছোঁ ভূমিৰ বিষয়ে। ভূমি মানে হৈছে মাটি। পৃথিৱীৰ উপৰিভাগৰ 29% ভূমি আৰু বাকীখিনি হৈছে পানী। অৰ্থাৎ পৃথিৱীৰ উপৰিভাগত মাটিতকৈ পানীৰ পৰিমাণ বেছি। এই ভূমি হৈছে জীৱজগতৰ আধাৰ। এই ভূমি থকাৰ কাৰণেহে পৃথিৱীত জীৱ বৰ্তি আছে। ইয়াৰ উপৰি মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থানৰ মূলতো হৈছে ভূমি। মানুহৰ তিনিটা মৌলিক প্ৰয়োজন। অন্ন, আমি খোৱা খাদ্য ক'ৰ পৰা পাওঁ? উদ্ভিদৰ পৰা পাওঁ। উদ্ভিদ ক'ত হয়? ক'ত গজে? ভূমিৰ ওপৰত। গতিকে আমি খাদ্যৰ বাবে কাৰ ওপৰত নিৰ্ভৰ কৰোঁ? ভূমিৰ ওপৰত। ঠিক তেনেদৰে বস্ত্ৰ, আমি পিন্ধা কাপোৰ। কাপোৰ আমি ক'ৰ পৰা উৎপাদন কৰোঁ? কপাহৰ পৰা। কপাহ ক'ৰ পৰা হয়? কপাহ গছৰ পৰা। আৰু কপাহ গছ ক'ত গজে? ভূমিৰ ওপৰত। গতিকে আমি পৰিধান কৰা বস্ত্ৰৰ বাবেও আমি ভূমিৰ ওপৰতে নিৰ্ভৰ কৰোঁ। তাৰপিছত বাসস্থান, আমাৰ ঘৰ দুৱাৰ আমি ক'ত সাজোঁ? ভূমিৰ ওপৰত সাজোঁ। ঠিক তেনেদৰে ইন্ধন, ইন্ধন মানে হৈছে য'ৰ পৰা আমি শক্তি আহৰণ কৰোঁ। এই ইন্ধনবোৰো আমি ক'ৰ পৰা পাওঁ? ভূমিৰ পৰাই পাওঁ। সেইদৰে উদ্ভিদ আৰু প্ৰাণীৰ স্থিতি আৰু বিকাশো ভূমিৰ ওপৰতে নিৰ্ভৰশীল। ভূমিৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ কৃষি, শিল্প, যাতায়ত, যোগাযোগ আদি গঢ় লৈ উঠিছে। অৰ্থাৎ মানুহৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি আদিৰ ক্ষেত্ৰত ভূমি বা মাটিৰ ভূমিকা সৰ্বাধিক। কিন্তু এই ভূমি বা মাটি সীমিত। পৃথিৱীত যেতিয়া মানুহৰ সংখ্যা কম আছিল তেতিয়া মাটিৰ বিশেষ অভাৱ হোৱা নাছিল। কিন্তু লাহে লাহে জনসংখ্যা বৃদ্ধি হৈ অহাৰ লগে লগে ব্যৱহাৰ উপযোগী মাটিৰ পৰিমাণ কম হৈ আহিছে। কাৰণ পৃথিৱীৰ উপৰিভাগৰ 29% ভূমি হ'লেও আমি সকলো ভূমিতে বসবাস নকৰোঁ। সকলো ভূমিয়েই আমাৰ বাবে বসবাসৰ উপযোগী নহয়। যেনে উখুৰা মুখুৰা শিলাময় ঠাই, পাহাৰৰ থিয় ঢাল, তেনেকুৱা আদিত আমি বসবাস কৰিব নোৱাৰোঁ। তাত জনবসতি গঢ় লৈ নুঠে। ঠিক তেনেদৰে পানী জমা হৈ থকা নিম্নভূমি, বালিৰে পৰিপূৰ্ণ মৰু অঞ্চল, বৰফাবৃত মেৰু অঞ্চলতো জনবসতি তেনেই সেৰেঙা। সেইবাবে কি হৈছে?
জনসংখ্যা বৃদ্ধিৰ লগে লগে ব্যৱহাৰ উপযোগী মাটিৰ পৰিমাণ কমি আহিছে। এতিয়া আমি পঢ়িম ভূমিৰ ব্যৱহাৰ। সাধাৰণতে আমি কৃষিকাৰ্য, উদ্যোগ, খনিজ সম্পদ আহৰণ, বনানীকৰণ, ঘৰ দুৱাৰ, ৰাস্তা আদি নিৰ্মাণ কৰিবৰ বাবে ভূমি ব্যৱহাৰ কৰোঁ। আৰু আমি ব্যৱহাৰ কৰা ভূমিখিনি অৱস্থান, জলবায়ুৰ ধৰণ, মাটিৰ গুণাগুণ, পানীৰ উৎস, বনজ, খনিজ সম্পদ আদিৰ স্থিতি তথা অন্যান্য প্ৰাকৃতিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰিহে ব্যৱহাৰ কৰোঁ। যে কোনো এখন ঠাইত জনবসতি গঢ় লৈ উঠিবৰ কাৰণে সেই ঠাইখনৰ অৱস্থানটো চোৱা হয়, ঠাইখন ক'ত অৱস্থিত। তাৰপিছত জলবায়ুৰ ধৰণ, জলবায়ু সেমেকা নে শুকান। তাৰপিছত মাটিৰ গুণাগুণ, তাত খেতি বাতি হ'বনে নহয় সেইটো আমি চাব লাগিব। খেতি বাতি হোৱা ঠাইতহে আমি বসবাস কৰোঁ। ঠিক তেনেকৈ পানীৰ উৎস, আমি জীয়াই থাকিবৰ কাৰণে আমাক পানী লাগিবই। গতিকে আমি যিখন ঠাইত বসবাস কৰিম সেই ঠাইখনত পানী আছেনে নাই আমি আগতীয়াকৈ জানিব লাগিব। ঠিক তেনেকৈ খনিজ সম্পদ, বনজ সম্পদ আদিৰ অৱস্থিতিও আমাৰ কাৰণে প্ৰয়োজনীয়। এই সকলোবিলাকৰ ওপৰত নিৰ্ভৰ কৰিহে কোনো এখন ঠাইত জনবসতি গঢ়ি উঠে। প্ৰাকৃতিকভাৱে সুবিধাজনক কোনো এঠাইত জীৱন নিৰ্বাহ কৰি থকা মানুহৰ কাষলৈ ক্ৰমান্বয়ে অন্য ঠাইৰ মানুহৰ আগমন ঘটে। এনেদৰে জনসংখ্যা বৃদ্ধিৰ ফলত লাহে লাহে ব্যৱহাৰ উপযোগী ভূমিৰ নাটনি ঘটে। উদাহৰণস্বৰূপে গংগা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ কথা আমি ক'ব পাৰোঁ। গংগা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা খেতি বাতি ভাল হয়, মানুহৰ জীৱন ধাৰণৰ কাৰণে এটা অনুকূল পৰিৱেশ আছে। সেইকাৰণে কি হৈছে, ক্ৰমান্বয়ে তাত জনবসতি বাঢ়ি আহিছে, জনসংখ্যাৰ পৰিমাণ বৃদ্ধি হৈছে। আনহাতে আকৌ কি হৈছে, পাহাৰীয়া অঞ্চলত স্থায়ী কৃষি, উদ্যোগ, যাতায়াত আদিৰ সুবিধা কম হোৱাৰ বাবে তাত তুলনামূলকভাৱে জনবসতিৰ পৰিমাণটো কম, জনসংখ্যা তাত সেৰেঙা। বৰ্তমান সময় হৈছে অৰ্থনৈতিক প্ৰতিযোগিতাৰ যুগ আৰু তাৰ লগে লগে জনসংখ্যা বৃদ্ধি হৈছে আৰু মাটিৰ চাহিদা বৃদ্ধি হৈছে। আৰু মাটিৰ চাহিদা বৃদ্ধি হোৱাৰ লগে লগে তাৰ অপব্যৱহাৰ হৈছে। মানুহে অৰণ্য ধ্বংস কৰিছে, বিল পিটনি আদি পুতি পেলাইছে আৰু তেনে ঠাইত আৰু জনবসতি বাঢ়ি গৈছে, জনবসতি গঢ় লৈ উঠিছে। অৰণ্য বা বিল পিটনি আদি পুতি তাত জনবসতি গঢ়ি তুলিছে। ফলস্বৰূপে কি হৈছে, প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈছে। খেতিৰ বাবে উপযুক্ত পলসুৱা ভূমিত যদি উদ্যোগ স্থাপন কৰা হয় তেতিয়া কি হ'ব, সেই ঠাইৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হ'ব। পাহাৰসমূহৰ মাটি কাটি তাত যধে মধে বসতি গঢ়ি তোলাৰ ফলত কি হয়, ভূমিস্খলন হয় আৰু প্ৰতি বছৰে ভূমিস্খলনৰ ফলত বহুতো লোকৰ প্ৰাণহানি হয়। ভাৰতৰ সমুদায় মাটিৰ এক বৃহৎ অংশ পৰ্বত, পাহাৰ আৰু মৰুভূমিৰে আবৃত যদিও ইয়াৰ প্ৰায় 54% মাটি কৃষিকাৰ্যত ব্যৱহাৰ হয়। সেইদৰে বসতিৰ বাবে ব্যৱহৃত মাটিৰ পৰিমাণো বৃদ্ধি হৈ আহিছে। এতিয়া আমাৰ অসম বা ভাৰত হৈছে কৃষি প্ৰধান ঠাই। এতিয়া যদি আমি কৃষি কৰা ঠাইত, খেতি কৰা ঠাইত যদি জনবসতি গঢ়ি তোলোঁ, কি হ'ব, আমাৰ খেতি কৰা মাটিৰ পৰিমাণটো কমি যাব। আজিলৈ আমি আমাৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী সময়ত আমি পিছৰ অংশখিনি পঢ়িবলৈ চেষ্টা কৰিম। ধন্যবাদ।